আমাৰ অতিকৈ মৰমৰ পূৰ্বৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰীদেউ শ্ৰদ্ধাৰ তথা অতি সন্মানীয় তৰুণ গগৈদেউৰ আজি দেহাৱসান ঘটিছে। প্ৰথমতে তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে আমি সকলোৱে অকণমান সময় হ'লেও মৌন হৈ প্ৰাৰ্থনা জনাম আৰু তেওঁৰ জীৱনৰ কিছুমান বিশেষ ঘটনাৰাজিৰ বিষয়ে এই ভিডিঅ'টোত আমি চাম। তেওঁৰ জন্ম, তেওঁৰ শিক্ষা, ৰাজনৈতিক জীৱন, তেওঁৰ বৰঙণি এইবিলাক যিখিনি আমাৰ এক্সামৰ কাৰণে যথেষ্ট প্ৰয়োজন হ'ব আৰু আমি সকলোৱে জনাটো প্ৰয়োজন। কাৰণ অসমৰ আটাইতকৈ দীঘলীয়া সময়ৰ কাৰণে চিফ মিনিষ্টাৰ হৈ থকা এওঁ এগৰাকী বিশেষ ব্যক্তি আৰু তেওঁৰ জীৱনৰ কথা জনাটো আমাৰ সকলোৰে কাৰণে প্ৰয়োজন। আৰু আগন্তুক কম্পিটিটিভ এক্সামবিলাকত তেওঁৰ লগত জড়িত প্ৰশ্ন আহিবই আহিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো লগতে বিভিন্ন ধৰণৰ জবাব দিবৰ কাৰণে আমাৰ ৱেবছাইট assamjobsnews.in আপোনালোকে ভিজিট কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব। চাওক, এওঁ 15 বছৰৰ কাৰণে আমাৰ অসমৰ চিফ মিনিষ্টাৰ হৈ আছিলে। শ্ৰদ্ধাৰ গগৈদেউৰ জন্ম হৈছিলে 1 এপ্ৰিল 1936 চনত আৰু মৃত্যু আজি হৈছে 23 নৱেম্বৰ 2020। আজি মৃত্যুৰ সময়ত তেওঁৰ বয়স প্ৰায় 84 বছৰ 7 মাহ 22 দিন হৈছে। তো প্ৰথম কথা হৈছে তেওঁৰ জন্মস্থানটো। তেওঁৰ জন্ম হৈছিলে শিৱসাগৰ জিলাত আৰু তেওঁ এটা টাই আহোম পৰিয়ালৰ হয়। আৰু ইয়াতে চাওক, শিৱসাগৰ জিলাৰ ইয়াতে ৰঙাজান টি ষ্টেট নামৰ এখন বাগানত তেওঁৰ জন্ম হৈছিলে, য'ত তেওঁৰ দেউতাক ডক্টৰ কমলেশ্বৰ গগৈ এজন মেডিকেল প্ৰেক্টিশ্যনাৰ আছিলে। তো তেওঁৰ দেউতাকৰ নামটো হৈছে ডক্টৰ কমলেশ্বৰ গগৈ আৰু মাতৃ ঊষা গগৈ। গগৈদেৱে তেওঁৰ যি প্ৰাইমাৰী এডুকেশ্যন বা প্ৰাথমিক শিক্ষা নম্বৰ 26 ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত কৰিছিলে আৰু ইয়াৰ পাছতে তেওঁ যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলত পঢ়ি মেট্ৰিক পাছ কৰিছিলে, অৰ্থাৎ SSLC এক্সাম দিছিলে। তাৰ পাছত গ্ৰেজুৱেশ্যন কৰিছিলে জগন্নাথ বৰুৱা কলেজ, যিখন আছে যোৰহাট জিলাত। আৰু তাৰ পাছত তেওঁ LLB কৰিছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে ক'বলৈকে গ'লে তেওঁ বিবাহপাশত আবদ্ধ হৈছিলে 30 জুলাই 1972 চনত ডলি গগৈৰ লগত। তেওঁৰ জীয়ৰীগৰাকীৰ নাম হৈছে চন্দ্ৰমিতা গগৈ আৰু তেওঁৰ পুত্ৰ বৰ্তমান মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট কলিয়াবৰৰ পৰা, আৰু তেওঁৰ নাম হৈছে গৌৰৱ গগৈ। আপোনালোকে নিশ্চয় তেওঁক চিনি পায়। তো পলিটিকেল কেৰিয়াৰটো আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজন। চাওক, সৰ্বভাৰতীয় এক্সামতে আপোনালোকে দেখিবলৈ পাব আটাইতকৈ দীঘলীয়া সময়ৰ কাৰণে চিফ মিনিষ্টাৰ হিচাপে থকা অসমৰ চিফ মিনিষ্টাৰগৰাকীৰ নাম কি আৰু তেওঁৰ মৃত্যু কিছুদিন আগতে হৈছে। তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিবই আহিব আৰু আমাৰ অসমৰ কাৰণেতো যথেষ্ট ইম্পৰ্টেণ্ট। আৰু আপোনালোকে মৃত্যুৰ তাৰিখটো মনত ৰাখক, পাৰিলে জন্মৰ তাৰিখটো মনত ৰখাটো প্ৰয়োজন। তেখেতে MP হিচাপে অৰ্থাৎ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হিচাপে ছবাৰকৈ কাৰ্যনিৰ্বাহ কৰিছে। তো প্ৰথমতে 1971 চনৰ পৰা 85 চনলৈকে, তাৰ পাছত 91 পৰা 96 আৰু 98 পৰা 2002 চনলৈকে। এতিয়া কথা হৈছে, প্ৰথম তেওঁ 1971 চনত 5th লোকসভাত এই মেম্বাৰ হিচাপে ইলেক্ট হৈছিলে। তাৰ পাছত 2 নম্বৰ টাৰ্মৰ কথা ক'বলৈকে গ'লে 1977 চনত আৰু 3 নম্বৰ টাৰ্মত 1983 চনত। এই সকলোবিলাক মনত ৰখাৰ প্ৰয়োজন নাই। 1999 চনত 13 নম্বৰ লোকসভা নিৰ্বাচনত তেওঁ লাষ্ট টাইমৰ কাৰণে লোকসভাৰ মেম্বাৰ হিচাপে ইলেক্ট হৈছিলে। আৰু ইয়াৰ পিছত প্ৰথম আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিচাপে তেওঁ কেতিয়া অধিষ্ঠিত হৈছে? 18 মে 2001 চনত। ইয়াৰ পিছতে দ্বিতীয়বাৰ হৈছে 14 মে 2006 চনত আৰু তৃতীয়বাৰ 18 মে 2011। এইখিনি তথ্য আমাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট। লাষ্ট টাইম তেওঁ 18 মে 2011ত চিফ মিনিষ্টাৰ হিচাপে অধিষ্ঠিত হৈছিলে আৰু এই তাৰিখটো আপোনালোকে পাৰালৈকে মনত ৰাখিবলৈকে চেষ্টা কৰিব। তো শেষ মুহূৰ্তত পুনৰবাৰ তেওঁৰ আত্মাই সদগতি লাভ কৰক, তাৰ কাৰণে প্ৰাৰ্থনা জনালোঁ।